নিশ্চয়কৈ এই মুহূৰ্তটো যি ভোট গণনা সেই ভোট গণনা প্ৰক্ৰিয়া অব্যাহত আছে আৰু উৰেটো নিশা ভোট গণনা প্ৰক্ৰিয়া অব্যাহত থকাৰ পিছত বা এতিয়াও এনেদৰে যিহেতু ভোট গণনা অব্যাহত আছে আৰু এই মুহূৰ্তলৈকে যি প্ৰাপ্ত তথ্য অনুসৰি বিজেপি দলে বিশেষ অগ্ৰগতি লাভ কৰিছে। শোণিতপুৰ জিলাত কেমেৰা সহযোগী দেখুৱাব পোৱাৰ পৰিৱেশ আৰু এনেদৰে এই মুহূৰ্ততো ভোট গণনা যিহেতু অব্যাহত আছে আৰু উল্লেখ কৰিম শোণিতপুৰ জিলাৰ যি 20খন জিলা পৰিষদৰ আসন সেই 20খন জিলা পৰিষদৰ আসনত ইতিমধ্যে 5খন বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে আৰু এই মুহূৰ্তলৈকে যি 6খন জিলা পৰিষদৰ ফলাফল ঘোষণা হৈছে তাৰ ভিতৰত অগপ দলে 15 নং যি হলেশ্বৰ জিলা পৰিষদ অগপ দলৰ প্ৰাৰ্থী মুন্মী বৰুৱা জয়ী হোৱাৰ বিপৰীতে বাকী আটাইকেইখন জিলা পৰিষদ আসন বিজেপি দখললৈ আহিছে। সেই অনুসৰি 11 নং ফুলগুৰি কুসুমতাঁতী, 8 নং বৰগাঁৱত ৰাণী বসুমতাৰী, 13 নং ডেকাৰগাঁৱত জয়ন্ত কুমাৰ বৰা, 15 নং পৰ্বতীয়াত স্বপ্নাজ্যোতি বনিয়া আৰু 9 নং বালিপুৰাত মধুস্মিতা দাস তিৰু জয়লাভ কৰিবলৈ সক্ষম হৈছে। ঠিক সেইদৰে আঞ্চলিক পঞ্চায়ত 88খন শোণিতপুৰ জিলাৰ ইয়াৰে 36খন ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে আৰু 52খনৰ যি ফলাফল সেই 52খন আঞ্চলিক পৰিষদৰ ফলাফল অনুসৰি 37খনৰ ইতিমধ্যে ফলাফল লাভ কৰিছোঁ। তাৰ ভিতৰত অগপ, কংগ্ৰেছ আৰু নিৰ্দলীয় দুখনকৈ আসন লাভ কৰাৰ বিপৰীতে 31খন আসন বিজেপি দলে লাভ কৰিছে আৰু এই মুহূৰ্তলৈকে আঞ্চলিক পঞ্চায়তত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱা সংখ্যাসহ হৈছে বিজেপিৰ 67খন। এই মুহূৰ্তত জিলা মিছামাৰী জিলা পৰিষদ, ভোমৰাগুৰি জিলা পৰিষদৰো গণনা প্ৰক্ৰিয়া অব্যাহত আছে। মই এগৰাকী প্ৰাৰ্থী দেখা পাইছোঁ মিছামাৰী জিলা পৰিষদৰ। কি ক'ব, কিমান বাকী আছেগৈ? আৰু এতিয়া এটা আপোনাৰ হেৰি আছে, মোৰ ৰাউণ্ড বাকী আছে মিছামাৰী জিলা পৰিষদ বুলি। আপোনাৰ এনেই আপোনাৰ গোটেইকেইটাতে মোৰ লিড আছে। ধানমৰা এটা নতুনকৈ পঞ্চায়ত হৈছিলে, এইটোত অকণমান মোৰ বেয়া হৈছে। তথাপিতো আমি কাউন্সিলাৰ জিকিছোঁ, আপোনাৰ এজন AGPৰ পৰা জিকিছে আৰু আপোনাৰ 5জন জিকিছোঁ আমি বিজেপিৰ। দেখা গৈছে যি 20খন জিলা পৰিষদ আছে ইতিমধ্যে 5খনত বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে আৰু 6খনৰ ফলাফল ওলাইছে। মুঠতে 11খন এই মুহূৰ্তলৈকে ওলাইছে। তাৰ ভিতৰত অগপ দলে এখন পাইছে আৰু বাকী 10খনত বিজেপি জয়লাভ কৰিছে। আপুনি যিহেতু বিজেপি দলৰ প্ৰাৰ্থী, আপোনাৰ নিশ্চিত জয়? নিশ্চিত জয় মোৰ, আনুষ্ঠানিকতা বাকী আছে। আপোনাক শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ। আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে এক প্ৰকাৰ আমি উল্লেখ কৰিম কংগ্ৰেছৰ যি সন্মান সেয়া এই মুহূৰ্তত কেৱল আঞ্চলিক পঞ্চায়তত 2খনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছে। বিপৰীতে কিন্তু আটাইবোৰতে বিজেপিৰ জয়যাত্ৰা অব্যাহত ৰখা দেখা গৈছে। আৰু উল্লেখ কৰিম এইখিনিতে ভোমৰাগুৰি জিলা পৰিষদত দেখা পোৱা গৈছে এই মুহূৰ্ততো যি গণনা প্ৰক্ৰিয়া অব্যাহত আছে সেই গণনা অগপ দলৰ নুৰুল হক আৰু কংগ্ৰেছ দলৰ যি আমিনুল ইছলাম দুয়োৰে মাজত তীব্ৰ যি ভোটৰ যুদ্ধ সেয়া এই মুহূৰ্ততো অব্যাহত আছে। আৰু পূৰ্বৰে পৰা যিহেতু ভোমৰাগুৰি জিলা পৰিষদখন কংগ্ৰেছৰ দখলত আছিল আৰু এইবেলি অগপ দলে শক্তিশালী ৰূপত যিহেতু নুৰুল হকক প্ৰাৰ্থিত্ব আগবঢ়াইছে, গতিকে নিশাৰ ভাগলৈ নুৰুল হক যথেষ্ট সংখ্যক ব্যৱধানত আগবাঢ়ি আছিল। কিন্তু পৰৱৰ্তী সময়ত 2খনকৈ গাঁও পঞ্চায়ত ৰাজগড় আৰু নপাম গাঁও পঞ্চায়তৰ গণনা অনুসৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকী কিছু আগবাঢ়িবলৈ সক্ষম হয়। কিন্তু লক্ষণীয় কথাটো হৈছে এই মুহূৰ্তলৈকে আমি পুনৰবাৰ উল্লেখ কৰিম শোণিতপুৰ জিলাৰ যি 20খন জিলা পৰিষদ তাৰ ইতিমধ্যে 5খন বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে আৰু 6খনৰ যি ফলাফল ওলাইছে সেই ফলাফল অনুসৰি এখনত অগপ দলে জয়লাভ কৰিছে। বিপৰীতে কিন্তু বাকী 11খনৰ 10খনতে বিজেপি দলে জয়লাভ কৰিছে। ঠিক সেইদৰে
88খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী সহ এই মুহূৰ্তলৈকে 67 জনৰ যিহেতু জয়ী হৈছে তাৰ ভিতৰত নিৰ্দলীয় কংগ্ৰেছ আৰু অগপৰ দুখনকৈ লাভ কৰাৰ বিপৰীতে বাকী সকলোতে কিন্তু বিজেপি জয়যাত্ৰা অব্যাহত আছে। আমি দেখুৱাইছোঁ তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ পৰা ভোট গণনা কেন্দ্ৰৰ পৰিৱেশ আৰু এনেদৰে এই মুহূৰ্ততো যিহেতু ভোট গণনা প্ৰক্ৰিয়া অব্যাহত আছে আৰু আশা কৰা হৈছে কিছু কাম বাকী আছে গণনাৰ প্ৰক্ৰিয়াৰ হয়তো 12 বজাৰ পূৰ্বে যি নিৰ্ধাৰিত 12 বজাৰ পূৰ্বে আটাইবোৰ যি ফলাফল সেয়া ফলাফল সম্পূৰ্ণ হৈ উঠিব আৰু সেই অনুসৰি যি জয়ী প্ৰাৰ্থী ঘোষণা কৰিব। এই মুহূৰ্তত আমি দেখুৱাইছোঁ দৰং মহাবিদ্যালয়ৰ পৰা এই পৰিৱেশ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।